নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিখিনি প্ৰশ্ন আপোনালোকৰ আহিবলগীয়া আসাম পুলিচ বা আসাম এছআইৰ বাবে প্ৰয়োজন হ'ব। গোটেইখিনি অসমৰ লগত ৰিলেটেড কুৱেশ্যন হয়। প্ৰথম প্ৰশ্ন, জগতগুৰু কোন? জগতগুৰু বুলি কাক কোৱা হয়? উত্তৰ হৈছে শংকৰদেৱ। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 খ্ৰীষ্টাব্দত নাইবা 1371 শকত। শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ নগাঁও জিলাৰ আলিপুখুৰীত শংকৰদেৱৰ জন্ম হৈছিল। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ হৈছে শংকৰদেৱৰ মাতৃৰ নাম হৈছে সত্যাসন্ধা। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল? উত্তৰ হৈছে বুঢ়ীমা খেৰসুতীয়ে। শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ মহেন্দ্ৰ কন্দলীৰ। শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল? উত্তৰ হৈছে সূৰ্যৱতী। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? উত্তৰ হৈছে শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম হৈছে কালিন্দী। শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ হৈছে শংকৰদেৱৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল? উত্তৰ হৈছে শংকৰদেৱৰ মৃত্যু হৈছিল কোচবিহাৰত। নেক্সট কুৱেশ্যন, শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? উত্তৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল বেলগুৰি সত্ৰত। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয়? উত্তৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চনৰ সংযোগ বা মণিকাঞ্চনৰ যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল? উত্তৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি জনা যায়? ৰসৰাজ বুলি জনা যায়, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম ৰচনা কি নাইবা শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱৰ প্ৰথম ৰচনা বা প্ৰথম কাব্যখনৰ নাম হৈছে হৰিশ্চন্দ্ৰৰ উপাখ্যান। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান? উত্তৰ হৈছে শংকৰদেৱৰ কাব্যৰ সংখ্যা হৈছে 6খন। শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি? উত্তৰ হৈছে শংকৰদেৱৰ কাব্য কেইখনৰ নাম হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি চলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। মনত ৰাখিব, শংকৰদেৱৰ কাব্য 6খনৰ নাম হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি চলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। তাৰে পিছৰ প্ৰশ্ন, হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যৰ মূল কি? উত্তৰ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ কাব্যখনৰ মূল হৈছে মাৰ্কেন্দ্ৰ পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ লগত জড়িত। শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ভক্তিৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হৈছিল বা কোনখন গ্ৰন্থত কোৱা হৈছিল? উত্তৰ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ গ্ৰন্থখনত শংকৰদেৱে ভকতিৰ 4 খুঁটি মাৰিছিল বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্ন, ভকতিৰ 4 খুঁটি বুলি কি কি বস্তুক জনা যায় বা কি কি বস্তুক ভকতিৰ 4 খুঁটি বুলি জনা যায়? উত্তৰ হৈছে ভকতিৰ 4 খুঁটি বুলি জনা যায় নাম, দেৱ, গুৰু আৰু ভকত। মনত ৰাখিব, ভকতিৰ 4 খুঁটি হৈছে নাম, দেৱ, গুৰু আৰু ভকত। তাৰে পিছৰ প্ৰশ্ন, ৰুক্মিণী হৰণ কাব্যৰ মূল কি? উত্তৰ হৈছে ৰুক্মিণী হৰণ কাব্যৰ মূল হৈছে হৰিবংশ আৰু ভগৱত পুৰাণৰ লগত জড়িত। ৰুক্মিণী হৰণৰ মূল কাব্যৰ মূল অংশ হৈছে হৰিবংশ আৰু ভগৱত পুৰাণ। শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ কেইখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ কেইখনৰ নাম হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, যিখন সংস্কৃতত লিখা হৈছিল, নিমি নমসিদ্ধ সংবাদ আৰু অনাদিপতন। এই 4খন হৈছে শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। আকৌবাৰ কৈছো, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিবি নৱসিদ্ধ সংবাদ আৰু অনাদিপতন। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱে মূল ভগৱত
দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল উত্তৰ হৈছে শংকৰদেৱে মূল ভগৱতৰ দশম স্কন্ধৰ প্ৰায় 90টা অধ্যায় অনুবাদ কৰিছিল তাৰে পিছৰ প্ৰশ্ন হৈছে উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল উত্তৰ সকলোৱে জানে উত্তৰাখণ্ড ৰামায়ণ ৰচনা কৰিছিল শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণ ৰচনা কৰিছিল নেক্সট কোৱেশ্চন শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখনৰ নাম কি উত্তৰ হৈছে কীৰ্তন আৰু গুণমালা কীৰ্তন আৰু গুণমালা এই দুখন হৈছে শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি নাইবা শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয় উত্তৰ হৈছে কীৰ্তন ঘোষাক বা কীৰ্তনক শংকৰদেৱৰ কবিত্ব প্ৰতিভা বা শ্ৰেষ্ঠ নিদৰ্শন বুলি কোৱা হয় কীৰ্তনৰ কেইটা খণ্ড বা খণ্ডত সমষ্টিত বা কীৰ্তন কেইটা খণ্ডত প্ৰকাশ কৰা হৈছিল বা কেইটা খণ্ড আছে উত্তৰ হৈছে কীৰ্তন প্ৰায় 27টা 27টা খণ্ডৰ সমষ্টি তাৰে পিছৰ প্ৰশ্ন কাৰ আজ্ঞানুসাৰে কোনে কীৰ্তন সংগ্ৰহ কৰিছিল উত্তৰ হৈছে মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে কীৰ্তন সংগ্ৰহ কৰিছিল শংকৰদেৱৰ গুণমালা কি ছন্দত ৰচিত উত্তৰ হৈছে শংকৰদেৱৰ গুণমালা কুসুমমালা ছন্দত ৰচিত তাৰে পিছৰ প্ৰশ্ন শংকৰদেৱৰ গুণমালা গ্ৰন্থত কিমানটা পদ আছে উত্তৰ হৈছে শংকৰদেৱৰ গুণমালা গ্ৰন্থত প্ৰায় 337টা পদ আছে নেক্সট কোৱেশ্চন শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল উত্তৰ হৈছে শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত গুণমালা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল তাৰে পিছৰ প্ৰশ্ন অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলি কাক কোৱা হয় উত্তৰ হৈছে অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলি শংকৰদেৱক কোৱা হয় শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি উত্তৰ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হৈছে চিহ্নযাত্ৰা তাৰে পিছৰ প্ৰশ্ন শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল উত্তৰ শংকৰদেৱে অভিনয় কৰা একমাত্ৰ নাটকখনৰ নাম হৈছে চিহ্নযাত্ৰা নেক্সট কোৱেশ্চন অংকীয়া নাটৰ ভাষা কি আছিল উত্তৰ অংকীয়া নাটৰ ভাষা আছিল ব্ৰজাৱলী শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান আছিল উত্তৰ হৈছে শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা আছিল 6খন তাৰে পিছৰ প্ৰশ্ন শংকৰদেৱৰ অংকীয় নাট কেইখনৰ নাম কি আছিল উত্তৰ হৈছে শংকৰদেৱৰ অংকীয় নাট কেইখনৰ নাম হৈছে পত্নীপ্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় এইকেইখন আছিল শংকৰদেৱৰ অংকীয় নাট তাৰে পিছৰ প্ৰশ্ন পত্নীপ্ৰসাদ নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল উত্তৰ হৈছে পত্নীপ্ৰসাদ নাটখন শংকৰদেৱে বেলগুৰি সত্ৰত ৰচনা কৰিছিল নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন শংকৰদেৱৰ পত্নীপ্ৰসাদ আৰু কালিয়া দমন নাটখনৰ মূল কি আছিল উত্তৰ হৈছে ভগৱতৰ দশম স্কন্ধৰ লগত জড়িত আছিল শংকৰদেৱৰ পত্নীপ্ৰসাদ আৰু কালিয়া দমন নাটৰ মূল বস্তুখিনি তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিল ধন্যবাদ